মই আজি ভাত খাই আছো মই ভাত খাই থাকোতে মোবাইল ফোনটো কি কৰি আছো মই ইফালৰ পৰা ইফালে মই স্ক্ৰল কৰি আছো মই কি কৰি আছো তেতিয়ালে অমনোযোগিতাৰ অভ্যাস কৰি আছো কিন্তু মই কিহৰ অভ্যাস কৰা নাই মই মনোযোগ দিবলৈ চেষ্টা কৰা নাই মই কি কৰিছো অমনোযোগিতাৰ কথা কোনোবাই এজনে কথা কৈ আছে মই বেলেগৰ লগত কথা পাতি আছো তেতিয়ালে মই কিহৰ প্ৰেক্টিছ কৰি আছো ডিস্ট্ৰেকচনৰ প্ৰেক্টিছ কৰিছো কনচেন্ট্ৰেচনৰ প্ৰেক্টিছ কৰা নাই কনচেন্ট্ৰেচনৰ অভ্যাস কৰা নাই মনোযোগৰ মই অভ্যাস কৰা নাই এই কাৰণে তোমালোকক যেতিয়া কোনোবাই মায়ে কিবা এটা কৈছে তুমি অকল মাৰ কথাটো মন দিয়া আজি মই কৈ আছো কথাটো মোৰ লগত তুমি মন দি শুনা মোৰ লগত বতৰৰ ফল বতৰত খাব লাগে সেয়া জামুক ৰবা খাবা তাই মাংস এডোখৰলৈ ফুৰিবলৈ লৈ আছে এয়া জামুক আনিছিলে ইহঁতি খালে মই গানৰ ক্লাছ কৰি আছিলোঁ সেইকাৰণে খাব পোৱা নাছিলোঁ এতিয়া কেইটামান খাওঁ বুলি লৈছোঁ বৰ ধুনীয়া তোমালোকে খালা বৰ ধুনীয়া হৈছে খাবলৈ মিঠা ন বতৰৰ ফল বতৰত খাব লাগে গুড আগতে জামুক আমাৰ ঘৰৰ ওচৰতে আছিলে আৰু এনেকুৱা দিনত একদম পূৰা বোকা হয় ন ৰাতিপুৱাই শুই উঠিয়ে কাপোৰ চেকালিবতে দেখা ৰাতিপুৱাই শুই উঠিয়ে একদম কচুপাত লওঁ ডাঙৰ ডাঙৰ কচুপাতত কোনে বেছিকৈ বুটলিব পাৰে একদম জামুক বুটলি আনো তাৰপিছত আম বুটলি আনো তাৰপৰা পঢ়াৰ আগে আগে টেবুলত সেইখিনি ৰাখি লওঁ তাৰপিছত খাইহে কিতাপ পঢ়োঁ ইমানেই সোনকালে উঠোঁ একদম ৰাতিপুৱা কোনে জামুক বেছিকৈ বুটলিব পাৰে আৰু জামুক চবৰে একদম কচুপাতত ভৰ্তি হয় ইমান আৰু এইবোৰতকৈ বহুত ডাঙৰ ডাঙৰ জামুক আছিলে খাই কেনেকুৱা মিঠা লাগে খাই ইমান ভাল লাগে এতিয়া খুব ঠাণ্ডা বতৰত খিচিৰি মাছ হৈ যাব আমাৰ দেহাই খিচিৰি খাই ভাল পায় মানে সেইটো কাৰণে কৈছে বৰষুণ দিলে তাই মানে খিচিৰি ভাল পায় সেইটো কাৰণে কৈছে এতিয়া বৰষুণ দি আছে যে ঠাণ্ডা বতৰত খিচিৰি ভাল লাগে আৰু আজিৰ দিনটো আৰম্ভ কৰি লৈছোঁ জামুকৰ সৈতে এতিয়া আজি যাম দেহাহঁতৰ স্কুললৈ আজি দেহাহঁতৰ স্কুলত কিবাকিবি আছে আৰু যাম সেইকাৰণে তাৰপিছত সেয়া আৰু আপোনালোকক দেখাম চাই যাব ভিডিঅ'টো শেষলৈকে ধুনীয়াকৈ ওলাই মেলি ৰখি আছোঁ এতিয়া খুব বৰষুণ দিছে আৰু আমি দুজনী যাওঁ আজি দেহাহঁতৰ স্কুলত আজি মৌমেল আছে গৰম বন্ধ দিব আৰু ন দেহা আৰু সেইকাৰণে আজি দেহাহঁতক কোৰাছো গাব বোলে দেহাহঁতে সেইকাৰণে একদম ধুনীয়াকৈ ইউনিফৰ্ম নাই পিন্ধা বেলেগ ফ্ৰক পিন্ধি লৈছে আৰু এতিয়া ওলাই মেলি ৰেডি খালি বৰষুণ পূৰা দি আছে এতিয়া যাওঁ কেনেকৈ অকণমান সময় ৰখিব লাগিব সেইজনী মনোকণ কি চিন্তা কৰি আছে বৰষুণৰ বতৰত ন আমাৰ দেহাই আজি গান গাবগৈ আৰু দেহা খোলা দাঁত নাইকিয়া দাঁত ন দাঁতটো ওলাবই নি বাৰু চাওঁ ওলাইছে নাই বাৰু নালাগে তেতিয়াহ'লে আমি একেবাৰে স্কুললৈ গৈ লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ
বিদ্যালয়খনলৈ তথা নিতাই পানীদিহিং অঞ্চললৈ অনিন্দ্য গৌৰৱৰ যি অম্লান আভা কঢ়িয়াই আনিলা তাত আমি অতিশয় আনন্দিত আৰু গৌৰৱান্বিত। সেয়েহে এনে মাহেন্দ্ৰ মুহূৰ্তত শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় নিতাই পুখুৰীৰ শিক্ষক কৰ্মচাৰী ছাত্ৰ ছাত্ৰী আৰু বিদ্যালয় পৰিচালনা সমিতিৰ তৰফৰ পৰা তোমালৈ যাচিছোঁ আমাৰ হিয়া ভৰা ওলগ অবিমিশ্ৰ অভিনন্দনৰ সুনিৰ্মল শৰাই। সেই জীৱন যুঁজৰ সৈনিক আকাশ নীলা ইমান ধুনীয়া তাতো আছে মেঘৰ গাজনি, জীৱন সুন্দৰ ইমান ধুনীয়া তাতো আছে হাজাৰ বিঘিনি, জীৱন গোলাপ ফুলৰ সুকোমল সহ্য নহয় হেজাৰ হেঙাৰ বেষ্টিত জীৱন। সততা আন্তৰিকতা সাহসিকতা অধ্যৱসায় আৰু দূৰদৰ্শিতাৰে জীৱনৰ উপলাকীৰ্ণ উঠা নমা বাটেৰে তুমি আগবাঢ়ি গৈ থাকা স্ফীত অমৃতৰ সন্ধান নোপোৱালৈকে। তুমি জীৱন কৰি তোলা সাঁতুৰঙী ৰামধেনুৰ দৰে বৰ্ণময় আৰু দীপ্তিময়। মহুদধিৰ মহুৰ্মীৰ উত্তাল তৰংগই সমুদ্ৰতীৰ তিয়াই পেলোৱাৰ দৰে তোমাৰ জীৱনজোৰা সাধনালব্ধ জ্ঞান আৰু মানৱীয় প্ৰমূল্যৰ অমীয়া প্লাৱনেৰে সমাজ জীৱন প্লাৱিত হ'ব লাগিব। আমাৰো সময় যি সময় আমি অতিবাহিত কৰিম আমাৰো লাভ হ'ব লাগিব, লগতে কি হ'ব লাগিব ছাত্ৰ ছাত্ৰীসকলো উপকৃত হ'ব লাগিব। শংকৰদেৱ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ এটা সুনাম আছে। সুনামটো কি? তেওঁলোক খুব ডিচিপ্লিন নিয়মানুৱৰ্তিতা আছে। আজি মই তাকে চাম, মই যেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ লগত আলোচনা কৰিম কোনোবাই যদি কথা কয় তেতিয়াহ'লে মই ছাত্ৰ ছাত্ৰীসকলক কিন্তু প্ৰশ্ন কৰিম। আৰু গতিকে যোন সকলো ছাত্ৰ ছাত্ৰীয়ে কি কৰিব লাগিব সেইকাৰণে খুব মনোযোগে কথাখিনি শুনিব লাগিব। আৰু যদি কথাখিনি নুশুনে যোনে প্ৰশ্ন কৰে যোনে কথা পাতি থাকে মই তেওঁলোকক প্ৰশ্ন কৰিম। এতিয়া মই ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ যাম আৰু মাজলৈ গৈ মই তোমালোকৰ লগত কি কৰিম আলোচনা কৰিম। তোমালোকৰ লগত আলোচনা কৰিম। এতিয়া চোৱা এই সময় যে অতিবাহিত কৰিবা এই সময়খন খুব গুৰুত্বপূৰ্ণ সময়। কাৰণ এইখিনি সময়তে যদি তোমালোকে বাছি নোলোৱা মই কি ছাবজেক্ট পঢ়িব লাগিব তেতিয়াহ'লে কিন্তু পিছত ভাবি লাভ নহ'ব। গতিকে এইখিনি সময়তে মই ডিচাইড কৰিব লাগিব মই কি ছাবজেক্ট পঢ়িম। কাৰণ ক্লাছ 9 বা 10তে যদি মই ডিচাইড নকৰোঁ তোমালোক পঢ়া কোনো কথা ক'ব নালাগিব দেই, সকলোৱে শুনিব লাগিব কথাখিনি। সকলো বহি লোৱা, বহি যা সকলো। এতিয়া আমি কথা পাতিম। মোক বহুতভাৱে প্ৰভাৱিত কৰিছে, অকল মোকেই নহয়। আজি ইয়াৰ এইখন বিদ্যালয়ৰ উপৰিও মই যিমান কেইখন বেলেগ বেলেগ বিদ্যালয়লৈ গৈছোঁ এই বিদ্যালয়কেইখনত যেতিয়া মই এই মানুহজনৰ কাহিনী কৈছোঁ সকলো ছাত্ৰ ছাত্ৰীয়ে কিন্তু এই মানুহজনৰ কাহিনীটো খুব সুন্দৰভাৱে ঠিক আছে। প্ৰথমতে তোমালোকে বহি লোৱা। এইটো হৈছে কি কেৰলী, হাংগেৰী দেশৰ এই মানুহজনৰ নামটো হৈছে কেৰলী। বহুতে হয়তো এই মানুহজনৰ কাহিনীটো জানিব পাৰা, কিন্তু তথাপিতো মই তোমালোকক কম এই মানুহজনৰ কথা আকৌ এবাৰ শুনা। এই মানুহজনৰ নামটো হৈছে কি কেৰলী। কেৰলী হৈছে হাংগেৰী দেশৰ আৰু তেওঁ এজন কি আছিল এজন বিশ্ববিখ্যাত পিষ্টল শ্বুটাৰ আছিল। সেইটো সময়ত 1938 চনৰ কথা 1938ৰ কথা। সেইটো সময়ত সেই কেৰলী আছিল হাংগেৰী দেশৰ কোন এজন বেষ্ট পিষ্টল শ্বুটাৰ। তেওঁ কি আছিল এজন বেষ্ট পিষ্টল শ্বুটাৰ। নীৰজ চোপ্ৰাক কোনে কোনে চিনি পোৱা? এতিয়া এইবিলাক জেনেৰেল ষ্টাডিজৰ কথা আমি জানিব লাগিব। নীৰজ চোপ্ৰাক কোনে কোনে চিনি পোৱা? তুমি তোমাৰ নামটো কি হয়? ওকে বাবাৰ নাম কোৱাচোন। নীৰজ চোপ্ৰা কোন হয়? ওকে স্বৰ্ণ পদক পাইছিলে। কিহত পাইছিলে? অলিম্পিক খেলত জেভলিন থ্ৰ' যিটো এথলেটিক্স এটা খেল হয় তাত তেওঁ কি পাইছিলে? স্বৰ্ণ পদক। যেনেকৈ আমি জানো যে এই যে নীৰজ চোপ্ৰাই এতিয়া আমি ভাবি আছো ন তেওঁ স্বৰ্ণ পদক জিকিব, ঠিক তেনেকে হাংগেৰীত তেতিয়া সকলো মানুহে ভাবিছিলে কি কেৰলীয়ে পিষ্টল শ্বুটিঙত কি আনিব? অলিম্পিকত স্বৰ্ণ পদক আনিব। আৰু সেইটো সময়ত হাংগেৰীত যিমান নেশ্যনেল চেম্পিয়নশ্বিপ হৈছিল সকলো চেম্পিয়নশ্বিপতে এই কেৰলীয়ে কি আনিছিল? সকলো চেম্পিয়নশ্বিপতে তেওঁ জিকিছিল আৰু গ'ল্ড মেডেল আনিছিল। তেওঁ কিহত কাম কৰিছিল? তেওঁ আৰ্মিত কাম কৰিছিল।
আৰ্মিত কাম কৰিলে কি হয় এটা মক ড্ৰিল হৈ থাকে তেওঁলোকে কি কৰিব লাগে যেহেতু আৰ্মিত কৰে আৰ্মিত কৰাৰ কাৰণে তেওঁলোকে মক ড্ৰিল কিছুমান কৰিব লগা হয় সেই মক ড্ৰিল কৰি থাকোতে কি হয় কেৰলি আছিল তেওঁ কি আছিল ৰাইট হেণ্ড মানুহ এজন তেওঁ সোঁহাতীয়া মানুহ আছিল গতিকে কি হৈছিল সেই সোঁহাততে তেওঁ এটা গ্ৰেনেড ফুটি যায় মক ড্ৰিল কৰি তেওঁ সোঁহাততে কি হয় এটা গ্ৰেনেড ফুটি যায় এটা যেহেতু সোঁহাতত তেওঁ গ্ৰেনেডটো ফুটি যায় তেওঁ কি হয় সেই সোঁহাতখন হেৰুৱাবলগীয়া এতিয়া সোঁহাতখন হেৰুৱাৰ ফলত তেওঁ হস্পিটেলত 6 মাহ দিন থাকিবলগীয়া হয় কেৰলি কেইমাহ দিন থাকিবলগীয়া হয় 6 মাহ দিন এতিয়া শুনা তোমালোকে এটা কথা আমাৰ লগত যদি হ'লেহেঁতেন আমি কি কৰিলোহেঁতেন মই ভাবিলোহেঁতেন মোৰ লগত হ'লে আমি ভাবিলোহেঁতেন কি ইছৰাম মোৰ সোঁহাতখন গুচি গ'ল মই যদি একো কৰিব নোৱাৰিম মই হতাশাত কি কৰিলোহেঁতেন মই সকলো কাম বাদ দিলোহেঁতেন হয় নে নহয় কিন্তু সেইটো সময়ত কেৰলিয়ে কি কৰিলে তেওঁ এখন হাত গুচি গ'ল কিন্তু তেওঁ ফ'কাছ কৰিলে কি হয় তেওঁ যিখন হাত আছিল কোনখন হাত আছিল টেক্টৰ হাতখন আছিল তেওঁ সোঁহাতখন কি কৰিলে সোঁহাতত আমি ভাবিলোহেঁতেন সোঁহাতখন শেষ মোৰ জীৱনটো শেষ এনেকৈ ভাবিলোহেঁতেন কিন্তু কেৰলিয়ে সেইটো নকৰিলে কেৰলিয়ে কি কৰিলে ঠিক আছে মোৰ সোঁহাতখন গুচি গ'ল কিন্তু মই কিহত ফ'কাছ কৰিব লাগিব এতিয়া বাম হাত যিখন হাত আছিল তেওঁ সেইখন হাতত ফ'কাছ কৰিলে তেওঁ কি কৰিলে 6 মাহ দিন অস্ত্ৰবিধি কৰিব লাগিব কেনেকৈ মনোযোগ দিব লাগে তাক জানিব মই কেলে কৈছো এই কথাটো মই আজি ভাত খাই আছো মই ভাত খাই থাকোতে মোবাইল ফোনটো কি কৰি আছো মই ইফালৰ পৰা ইফালে মই স্ক্ৰল কৰি আছো মই কি কৰি আছো তেতিয়ালে অমনোযোগিতাৰ অভ্যাস কৰি আছো কিন্তু মই কিহৰ অভ্যাস কৰা নাই মই মনোযোগ দিবলৈ চেষ্টা কৰা নাই মই কি কৰিছো অমনোযোগিতাৰ কথা কোনোবাই এজনে কথা কৈ আছে মই বেলেগৰ লগত কথা পাতি আছো তেতিয়ালে মই কিহৰ প্ৰেক্টিছ কৰি আছো ডিস্ট্ৰেকচনৰ প্ৰেক্টিছ কৰিছো কনচেন্ট্ৰেচনৰ প্ৰেক্টিছ কৰা নাই কনচেন্ট্ৰেচনৰ অভ্যাস কৰা নাই মনোযোগৰ মই অভ্যাস কৰা নাই এই কাৰণে তোমালোকক যেতিয়া কোনোবাই মায়ে কিবা এটা কৈছে তুমি অকল মাৰ কথাটোত মন দিয়া আজি মই কৈ আছো কথাটো মোৰ লগত তুমি মন দি শুনা মোৰ লগত কথা পাতা তুমি এইটো সময়ত বেলেগ কিবা নাভাবিবা কথা নাপাতিবা যদি তেনেকৈ কৰা তোমাৰ অভ্যাস কিহৰ অভ্যাস হ'ব অমনোযোগিতাৰ অভ্যাস হ'ব ডিস্ট্ৰেকচনৰ অভ্যাস হ'ব ডিস্ট্ৰেকচনৰ যদি অভ্যাস হৈ থাকে তেতিয়াহ'লে দিগদাৰ আমি আমাৰ এটা কথা কৈছো কিয় এইটো খুব দৰকাৰী কথা আমাৰ যেনেকৈ পইচা যেতিয়া আমি আনো ঘৰৰ পৰা ধৰি লোৱা তোমালোকে আজি 10 টকা এটা লৈ আহিছা তাক খুব সুন্দৰভাৱে ক'বা ক'ত মই খৰচ কৰিম এনেইতো খৰচ কৰি নিদিয়া কৰা জানো নকৰা আজি যদি ময়ো ক'ৰবাত পইচা এটা পাওঁ মইতো এনেই খৰচ কৰি নিদিওঁ ঠিক তেনেকৈ মানুহৰ কি হয় যিটো এনাৰ্জি থাকে মানুহৰ শৰীৰত যিটো শক্তি বা এনাৰ্জি থাকে সেই এনাৰ্জিটো কিন্তু ইনফিনিট নহয় মানে ধেৰ হৈ নাথাকে খুব লিমিটেড এটা দিনৰ কাৰণে যিটো এনাৰ্জি থাকে সেইটো কি হয় খুব লিমিটেড আজি আপোনালোকে আহিছে আপোনালোকে আহোঁতে কি হৈছে ইয়াতে যদি ভাল কথা দুটা আপোনালোকে লৈ যাব পাৰে তেতিয়াহ'লে আপোনালোকৰ লাভ হ'ব আপোনালোকে আহিছে যদি কি কৰোঁ মই সেই শক্তিটো অভাৱত খৰচ কৰি দিওঁ তেতিয়াহ'লে মই মনটো ক'ত দিম দিবলৈ নাথাকিম সেইকাৰণে এনাৰ্জিটো সদায় এই যিটো শক্তি আছে সদায় পইচা নিচিনাকৈ চাবা আজি মই ঘৰৰ পৰা আহিছোঁ নহয় মই এনাৰ্জিটো কিন্তু অভাৱত খৰচ নকৰোঁ আজি আমুক ছাৰৰ ক্লাছ আছে আমুক বাইকৰ ক্লাছ আছে আজি মোক প্ৰধান শিক্ষক ছাৰে এইটো কথা ক'ব মই কিন্তু সেইটো মনোযোগ দি শুনিব লাগিব গতিকে মই সেই মোৰ যিটো শক্তি আছে সেইটো যদি মই অভাৱত ক্ষয় কৰি দিওঁ তেতিয়াহ'লে মই কি কৰিব লাগে ইমান দেৰিৰ পৰা ৰৈ পোৱালীকেইজনী এতিয়া কোৰাছটো গাবলৈ ইমান আগ্ৰহ আৰু এতিয়া ধুনীয়াকৈ ষ্টেজত উঠিছে আৰু গাবলৈ লৈছে আপোনালোকে চাওক সিহঁতে কি গায় ধুনীয়াকৈ সাজু হৈ লৈছে একদম গাবলৈ
স্কুলৰ পৰা ধুনীয়াকৈ আহি আছোঁ দেখাই খাই আছে কি চকলেট গান চান গাই মেলি এতিয়া চকলেট খালে বহুত দেৰি হ'ল ইহঁতি বহুত দেৰি অপেক্ষা কৰিবলগীয়া হ'ল ন মানে যিহেতুকে এইটো সম্বৰ্ধনা অনুষ্ঠান আছিলে কৃতি ছাত্ৰ ছাত্ৰী আৰু লগতে কেৰিয়াৰৰ ওপৰত মানে এটা বক্তৃতা অনুষ্ঠান মানে আয়োজন কৰিছিল আৰু সেইকাৰণে অকণমান দেৰি হ'ল আৰু খুব ধুনীয়া ধুনীয়া ভাষণ দিলে আপোনালোকক মই এনেই ভিডিঅ'বিলাক দিমেই বাৰু আৰু সেয়া আৰু এয়া দিমেই মানে দিছোঁৱেই ভিডিঅ'বিলাক আৰু এয়া লৈ আহিছোঁ এটা ডিষ্টিল ৱাটাৰ আৰু পাণ নাইকিয়া হ'ল ঘৰত তামোলতি মানুহ নহয় তামোল খাওঁ পাণ নাইকিয়া হ'ল আৰু সেইকাৰণে পাণ আৰু ডিষ্টিল ৱাটাৰ ইনভাৰ্টাৰ বেটেৰীত দিবলৈ লাগে বোলে লৈ আহিছোঁ দেহা মই আৰু ধুনীয়াকৈ আহি আছোঁ এতিয়া ঘৰলৈ গৈ লওঁ তাৰপিছত আপোনালোকক লগ পাম এইডোখৰ ইমান মানে বেটেৰী নাপালোঁ একদম খোজকাঢ়ি আহিছোঁ আৰু খোজ নকঢ়াৰ কাৰণে যে ইমান ভাগৰ লাগে নহয় আজিকালি বহুত মানে